বানৰ পিছত ঘূৰি আহি দেখে ঘৰখন নাই। ঘৰখন বিচাৰি বিচাৰি কান্দিছে। 5 দিনা আহি চাইছো, 2 দিন পাছত আমাৰ ঘৰত একেবাৰে ঘৰটোৱেই নাই। একেবাৰে লৈ গ'ল আৰু ঘৰত একো বস্তুও নাই, ঘৰটোৱেই নাই, এটা খুঁটাও নাই মানে ঘৰত। এইটো চাই একদম মনটো কেনেকুৱা লাগিছে, ক'ত থাকিম, কি কৰিম, ভগৱানে আমাক একেবাৰে লৈ যোৱা হ'লে ভাল আছিলে। ঘৰখনৰ খুঁটা এডালো নাই, আমাৰ সকলো শেষ। সোমাই আছে ছোৱালীজনী একেবাৰে ঘৰত একেবাৰে সোমাই আছিলে, একদম চিঞৰি আছে, অ মা মই গুচি যাম, অ মা মই গুচি যাম। বানে অন্ধকাৰ নমাই আনিলে বহু পৰিয়ালত। চকুৰ পচাৰতে বলিয়া ঢৌৱে উটুৱাই লৈ গ'ল মৰমৰ ঘৰখন, লৈ গ'ল মূৰৰ ওপৰৰ ছালখন। এয়া এখন ঘৰৰ কাহিনী নহয়, প্ৰতিখন ঘৰৰ কান্দোন। বান বেবিকিকাৰ কথা মনত পেলাই মৰিয়নিৰ চুমনি পথাৰৰ এই মহিলাগৰাকীয়ে হুকহুকাই কান্দি উঠে। ভগৱানে আমাক একেবাৰে লৈ গ'লেই ভাল আছিল। আমাৰ এতিয়া একোৱেই নাই, সকলো শেষ। ক'ত থাকিম, কি কৰিম? সেইদিনাখনৰ কথাটো মনত পৰিলে মানে একদম মনটো এনেকুৱা লাগিছে যে আমি গুচি গলোহেঁতেন, ল'ৰা ছোৱালী চব লৈ। ঘৰৰ মানুহো আছিলে, ভনী আছিলে আৰু মা আছিলে, এই ছোৱালীজনী আছিলে। তাৰপৰা ভিতৰত একদম কেনেকুৱা লাগিছে মনটো, ছোৱালীজনীয়ে আমাক লাহে লাহে ওলাই লৈ গ'ল গছে গছে সাঁতুৰি সাঁতুৰি, আৰু কলগছৰ ওপৰত উঠাই দিলে। আৰু পাছত ছোৱালীজনী আহিলে, ঘৰত সোমাই আছে। ছোৱালীজনী একেবাৰে ঘৰত একেবাৰে সোমাই আছিলে, একদম চিঞৰি আছে, অ মা মই গুচি যাম, অ মা মই গুচি যাম। মই তেতিয়া আমাৰ ওচৰৰ ভাইটি এজনী আছে, ভাইটিক কলো, চিঞৰি আছো, ভাইটিক চিঞৰি আছো, চবকে দলঙৰ ওপৰত আছিলে এহেঁতি। মই কব নাজানো, বদত আহি আৰু ফোন লগালে, বদত আহি আমাক উলিয়াই লৈ গৈছে। সেইদিনাখন মায়ে কৈছে বোলে, মোক এৰি দে বোলে, মই গুচি যাম বোলে, মোৰ কাৰণে তহঁতি বোলে থাকিব নালাগে বোলে। 5 দিনা আহি চাইছো, 2 দিন পাছত আমাৰ ঘৰত একেবাৰে ঘৰটোৱেই নাই। একেবাৰে লৈ গ'ল আৰু ঘৰত একো বস্তুও নাই, ঘৰটোৱেই নাই, এটা খুঁটাও নাই মানে ঘৰত। এইটো চাই একদম মনটো কেনেকুৱা লাগিছে, ক'ত থাকিম, কি কৰিম, ভগৱানে আমাক একেবাৰে লৈ যোৱা হ'লে ভাল আছিলে, তেনেকুৱা লাগিছে। মুহূৰ্ততে বস্ত্ৰ বাসগৃহ হেৰুৱাই খোলা আকাশৰ তলত কেৱল চকুপানী আৰু অনিশ্চয়তা। পুনৰ জীৱন সংগ্ৰাম কৰিব লাগিব। মৰিয়নিৰ পৰা জন্তু তাঁতী আৰু সোণাৰীৰ পৰা মৃদুল নিবিড় বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 8।